ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি জটিল সংখ্যা দ্বিতীয় অধ্যায় পঢ়ি আছিলোঁ তাৰে আজি 13 নম্বৰ ভিডিঅ' গতিকে 12টা মানে বহুত ভিডিঅ' আমি প্ৰস্তুত কৰিলোঁ আজি আমি আলোচনা কৰিম অনুশীলনী 2.3 আচলতে কি হৈছে প্ৰত্যেকবোৰ প্ৰশ্ন আৰু প্ৰত্যেকটা কথা ক'বলৈ যোৱাৰ কাৰণে ইমান কেইটা ভিডিঅ' লাগিছে প্ৰয়োজন হৈছে আৰু ইমান দিন সময়ৰো প্ৰয়োজন হৈছে আচ্ছা আমি আজি অনুশীলনী 2.3 আলোচনা কৰিম দিয়া আছে প্ৰথম প্ৰশ্নটো হ'ল যে তলৰ জটিল সংখ্যাবোৰে এক নম্বৰ প্ৰশ্ন তলৰ জটিল সংখ্যাবোৰে প্ৰতিনিধিত্ব কৰা বিন্দুবোৰ আৰ্গান সমতলত স্থাপন কৰা বিন্দুটো আৰ্গান সমতলত স্থাপন কৰিব লাগে এই বিষয়ে তোমালোকে বহুতখিনি কথা জানা আৰ্গান সমতলত স্থাপন কৰিবৰ কাৰণে আমি প্ৰথমতে আৰ্গান সমতল এখন আঁকি লোৱা দৰকাৰ আৰ্গান সমতলখন কেনেকুৱা হ'ব এনেকৈ আমি চিধাকৈ আঁকিলোঁ আৰু ইয়াৰ লম্ব হোৱাকৈ আমি এইফালে এখন হৈ গ'ল আমাৰ আৰ্গান সমতল এইফালে আমি দিব লাগিব একচুৱেলি আৰ্গান সমতলত এইফালে নিদিলেও নহ'ব এইফালে দিব লাগিব স্কেলেৰে আঁকিব লাগিব দেই গতিকে ইয়াত হ'ল এক্স ডেছ অ' এক্স ইয়াত হৈ গ'ল ৱাই অ' ৱাই ডেছ গতিকে কি হ'ব এই বিন্দুটো কি আছে এক নম্বৰ বিন্দু দিয়া আছে 3 - 2i গতিকে 3 - 2i এই বিন্দুটো যদি বহুৱাওঁ গতিকে ইয়াত আমি লিখি ল'ব লাগিব এতেকে 3 - 2i বিন্দুটোৱে আৰ্গান সমতলত 3, -2 প্ৰতিনিধিত্ব কৰে গতিকে এই বিন্দুটো ক'ত হ'ব 3 - 2 মানে 1 2 3 এফালে গ'ল -2 মানে তলফালে 1 2 - 2 3 - 2 মানে একেবাৰে মাজত আমি স্কেলেৰে চাই লিখি দিব পাৰোঁ এইটো হৈ গ'ল 3, -2 এনেকৈ তোমালোকে বিন্দুবোৰ বহুৱাব জনা হৈছে যে যদি কেৱল সংখ্যা এটা দিয়ে ধৰা ডিটো ইয়াত কেৱল 8 আছে ইয়াক আমি a + ib লৈ যাব লাগিব 8 + 0 * i গতিকে ইয়াত লিখি ল'ব লাগিব 8 + 0 * i বিন্দুটোৱে আৰ্গান সমতলত 8, 0 বিন্দুটো প্ৰতিনিধিত্ব কৰে 8, 0 গতিকে 8 0 ক'ত হ'ব 1 2 3 4 5 6 7 8 0 মানে এই ইয়াৰ ওপৰতে থাকিব ইয়াতে গতিকে এইটো হ'ব আমাৰ 8 0 বিন্দু এনেকৈ তোমালোকে নিশ্চয় উলিয়াব পাৰিবা আমি আগতেও শিকি আছোঁ এইখিনি এতিয়া 2 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ মাপাংক নিৰ্ণয় কৰা মাপাংক নিৰ্ণয় কৰাও তোমালোকে শিকিছা ধৰা হ'ল b নম্বৰ b দিয়া আছে -6 + 8i -6 + 8i এতে কি ইয়াৰ মাপাংক মানে -6 + 8i মাপাংক সমান মডুলাস অফ -6 + 8i ইকুৱেল টু মডুলাস দিয়াৰ লগে লগে এইটো কি হয় মাপাংক মানে √, এইটো a² প্লাস এইটো 8 ইকুৱেল টু -6² মানে 36 প্লাস 8² মানে 64 ইকুৱেল টু √100 এতিয়া √100 ৰ মান জানো গতিকে ইয়াত পাতিলো মাপাংক 10 গতিকে যদি মান নাজানো এনেকৈ √ত আমি এৰি দিলেও আমাৰ কোনো সমস্যা নাই গতিকে ঠিক একেদৰে এনেকৈ আমি বেলেগ প্ৰশ্নৰ মাপাংক আমি উলিয়াব পাৰোঁ ধৰা হ'ল কিতাপত দিয়া মতে শেষৰ দুই কৈছোঁ i নম্বৰ i প্ৰশ্নটো দিয়া আছে 1 - i into 1 - 2i 1 - 2i divided by 1 - 3i 1 - 3i ইয়াৰ মাপাংক উলিয়াৰ আগতে আমি প্ৰথমতে মানটো উলিয়াই ল'ব লাগিব ইয়াৰ ওপৰটো পূৰণ হ'ব 1 × 1 হ'ল 1 পূৰণ -2i মানে -2i হ'ল -a + a -1 × i মানে i হ'ল -a প্লাস 2i² হৈ গ'ল i × 2i মানে 2i² তলত হৈ গ'ল 1 - 3i তে ওপৰত হ'ব এনেকৈ
1 এতিয়া -2i -i মানে -3i আৰু ইয়াত আহিব +2i স্কয়াৰ মানে -2 -2 + 1 মানে -1 আহি গ'ল তলত আছে 1 - 3 ঠিক আছে এতিয়া আমি কি কৰিলো তলত 1 - 3i আছে ইয়াক প্ৰথমতে ভাঙি ল'ব লাগিব 1 + 3i বনাব লাগিব মানে হৰ পৰিমেয় কৰক যদি ওপৰত -2 কমন লৈ লোৱা তেতিয়া থাকিব 1 + 3i তে তলত 1 + 3i পূৰণ কৰিলো ওপৰতো আমি 1 + 3i পূৰণ কৰিব লাগিব তে তলত কি হৈ গ'ল a - b * a + b মানে a স্কয়ার - b স্কয়ার b মানে 3i স্কয়ার পড়ে গেল -a + b * a + b মানে a + b হোল স্কয়ার a + b হোল স্কয়ার মানে a স্কয়ার প্লাস টুয়াইস a মানে 1 b মানে 3i প্লাস b স্কয়ার মানে 3i হোল স্কয়ার ঠিক আছে এতিয়া ইয়াৰ মানটো আমি উলিয়াই যাম এনেকা ধেৰ প্ৰশ্ন কৰিছো এতিয়া 1 - 3i মানে ইকুৱেল টু কিমান হ'ল 1 স্কয়ার মানে 1 মাইনাস 3 স্কয়ার মানে 9 या i স্কয়ার মানে -1 মাইনাস প্লাস উপর হল মাইনাস এটু মানে 1 স্কয়ার মানে 1 প্লাস 2 3 গুণ 6 6i তারপর ইয়াতে হল প্লাস 3 স্কয়ার মানে 9 3 স্কয়ার মানে 9 i স্কয়ার মানে -1 গতিকে ইয়াত মাইনাস ইকুয়াল টু তলত হল 10 উপর হল মাইনাস 1 - 9 মানে -8 প্লাস 6i গতিকে এবাৰ আমি ইয়াৰ কি উলিয়াম মাপাঙ্ক উলিয়াম আমি পাই গলি a + ib পাই গৈছো এতিয়া যে মাইনাস মাইনাসে মাইনাসে প্লাস 8/10 মাইনাসে প্লাসে -6i/10 আচ্ছা গতিকে ইয়াৰ মাপাঙ্ক কি হ'ব এতেকে ইয়াত লিখি লওক এইটোৰ মাপাঙ্ক সমান মডুলাস অফ 8/10 -6i/10 ইকুয়াল টু √8/10 whole square plus -6/10 whole square equal to 8 square মানে 64 তল 10 square মানে 100 plus minus square মানে প্লাস এ হল 6 square মানে 36 10 square মানে 100 equal to কি পাম এতিয়া equal to তলত কিমান হল ইয়াতো 100 লখাগু 100 উপৰত হল 64 প্লাস 36 গতিকে তলত হল 100 উপৰত হৈ গল 36 প্লাস 64 মানে 100 হ'ব 100/100 মানে 1 1 হল √1 মানে 1 হৈ যাব গতিকে গোটেই প্ৰশ্নটোৰ কাৰণে আৰু মাপাঙ্ক 1 হৈ গ'ল গতিকে এনেকৈ কৰিব লাগিব এতিয়া বাকিনি মইছো তোমালোকে পাৰিবা একচুয়ালি আগতে আমি কৰিছো এইখিনি গতিকে বৰ বিশেষ কোৱাৰ প্ৰয়োজন নাই খালি সিস্টেমেটিক্যালি তোমালোকে কৰি গৈ থাকিবা দে যদি পাৰা তেলে পিছৰ দিনো কৰি দিবা 3 নম্বৰ আৰ্গান চিত্ৰৰ সহায়ত দেখুৱা যে 3 + 4i 3 + 4i -3 + 4i -3 + 4i 3 - 4i -3 - 4i তাৰ পিছত 3 - 4i 3 - 4i বিন্দু কেইটা সংখ্যা কেইটাক প্ৰতিনিধিত্ব কৰা বিন্দু কেইটা ঐককেন্দ্ৰিক মানে কেন্দ্ৰ একেটাই কাৰণ মানে কি কৈছে এই চাৰিটা বিন্দু যত থাকিব এই চাৰিটা বিন্দুৰ বিন্দু বুজোৱা বৃত্তৰ মানে এই বিন্দু বুজোৱা যিটো বৃত্ত থাকিব সেই বৃত্তটো ঐককেন্দ্ৰিক বুলি কৈছে মানে একেটাই কেন্দ্ৰ থকা বৃত্ত হৈ যাব গতিকে এইটো আমি সিম্পল ভাষাত চাব পাৰো ইয়াৰ বিন্দুটো কি হ'ব 3,4 গতিকে 1 2 3, 4 মানে উপৰত 1 2 3 4 এনেকুৱা মানে 3 4 হ'ব তাৰ পিছত ইটো বিন্দু কত -3 4 মানে -3 মানে 1 2 3 -3 4 মানে উপৰত একদম ইয়াতেই হ'ব তলত আছে -3 -4 -3 -4 মানে ধৰা এই কোণ তল হ'ব আৰু 3 - 4 মানে 3 ইফালে -4 ইফালে গতিকে এই বিন্দুটা বুজোৱা এনেকৈ যেতিয়া বৃত্তটো আঁকি দিম এই বৃত্তটো কি হৈ যাব এতিয়া বলে ঐককেন্দ্ৰিক হৈ যাব সেইটো কথা ইয়াত ক'ব বিচৰা হৈছে গতিকে এই কথাটো এতিয়া আমি কেনেকৈ উলিয়াম ইয়াত যেটো দেখিলা তোমালোকে যে ঐককেন্দ্ৰিক মানে কেন্দ্ৰটো O হ'ব কেনেকৈ এই দৈৰ্ঘ্য উলিয়াব লাগিব গতিকে এই দৈৰ্ঘ্য মানে মাপাঙ্ক উলিয়াব লাগিব মাপাঙ্ক মানে কোনটো এইটোৱে দৈৰ্ঘ্য এই বিন্দু আৰু O বিন্দু সংযোগী যেটো দৈৰ্ঘ্য তাকে মাপাঙ্ক বুলি কোৱা হয় এতিয়া আমি কি কৰিলো ধৰা হল
আচ্ছা ধৰিবও নালাগে আমি লিখি লম 3 + 4i ৰ মাপাংক 3 + 4i ৰ মাপাংক সমান মডুলাস অফ 3 + 4i ইকুৱেল টু কিমান হৈ গ'ল এইটো √3 স্কয়াৰ প্লাস 4 স্কয়াৰ ইকুৱেল টু 3 স্কয়াৰ প্লাস 4 স্কয়াৰ মানে 3 স্কয়াৰ মানে 9 প্লাস 4 স্কয়াৰ মানে 16 ইকুৱেল টু কিমান হৈ গ'ল √25 ইকুৱেল টু কিমান হৈ গ'ল 5 হৈ গ'ল মানে 3 + 4i মাপাংক 5 এ কাক বুজাব এই দৈৰ্ঘ্যক বুজাব যেটো 3 + 4i বিন্দু আছিল তাৰ আৰু o বিন্দুৰ যেটো মাজৰ দূৰত্ব ইয়াকে 5 এ বুজাব যে বাকি বিন্দু চোৱা -3 + 4i -3 + 4i ইয়াৰ মাপাংক ইয়াৰ মাপাংক কিমান পাম আমি এই কি পাম -3 + 4i আমি এনেকৈ কৰিছিলো নেকি এটা গতিকে এনেকৈ √হল -3 স্কয়াৰ প্লাস 4 স্কয়াৰ -3 স্কয়াৰ মানে হৈ যাব আমাৰ -3 স্কয়াৰ মানে 9 প্লাস 4 স্কয়াৰ মানে 16 √, কিমান হ'ব আকৌ 25 ইকুৱেল টু 5 হৈ যাব গতিকে এইটো 5 মানে কোনটো দৈৰ্ঘ্য হ'ব এইটো বিন্দু যদি হয় এই দৈৰ্ঘ্যটো হৈ যাব ঠিক একেদৰে আমি যদি বাকি বিন্দু কিটা উলিয়াও বাকি বিন্দু মানে এইবিলা ইয়াৰ মাপাংক কিমান পাম 5 5 পাম গতিকে লিখি দিব লাগিব এই মাপাংক উলিয়াই লবা তাৰ পিছত লিখিবা এতেকে যেহেতু বিন্দু চাৰিটাৰ মাপাংক সমান গতিকে কিতাপত চাই লিখিলে হ'ল এই সংখ্যা কেইটাক প্ৰতিনিধিত্ব কৰা বিন্দু কেইটা ঐককেন্দ্ৰিক ই আৰু ইয়াৰ কেন্দ্ৰ O 0 0 বিন্দু সেই বৃত্তটোৰ ব্যাসাৰ্ধ উলিওৱা সেই বৃত্তটোৰ ব্যাসাৰ্ধ 5 এ হ'ব কাৰণ এইটোৱে হ'ব ব্যাসাৰ্ধ গতিকে এই বৃত্তটোৰ ব্যাসাৰ্ধ সমান 5 হৈ যাব ঠিক আছে এইখিনি কথা তোমালোকে লিখি দিবা এতিয়া কোৱেশ্চন নম্বৰ 4 আহিল এতিয়া 4 নম্বৰ প্ৰশ্নটো কোৱা আছে 4 নম্বৰত বহুত কেইটা প্ৰশ্ন আছে এ ইয়াত কোৱা আছে দেখুৱা যে -2 + 3i -6 + i আৰু -10 - i জটিল সংখ্যা কেইটাই প্ৰতিনিধিত্ব কৰা বিন্দু কেইটা একেৰেখীয় আমি এই ইয়াৰ আগৰ ভিডিঅ'টিত একেৰেখীয় হোৱাৰ এই কথাখিনি তোমালোকক দেখুৱাই দিছো যে এই বিন্দুবিলাক যেতিয়া আৰ্গান সমতলত বহুৱাই দিবা তোমালোকে একেৰেখীয় কথাখিনি পাই যাবা গতিকে আৰ্গান সমতলত নিজে বহাই চাবা ইয়াত বহুৱাই চালে হ'ল বিন্দু কেইটা কি দিয়া আছে -2 + 3i এতিয়া লিখি ল'ব লাগিব ধৰা হ'ল -2 + 3i জটিল সংখ্যাটোৱে আৰ্গান সমতলত a -2, 3 বিন্দুক প্ৰতিনিধিত্ব কৰে গতিকে -2 3 কত হ'ব -2 3 মানে ওপৰ দিকে কোনত হ'ব কৰবাত ইয়াত a বুলি লিখি দিলে তাৰ পিছত b নেক্সট কি হ'ব -6 + i -6 মানে 1 3 ইয়াত হ'ল 6 একনত হ'ব প্লাস i মানে +1 হ'ব এইকনত থাকিব b বিন্দু হেতু লিখি লবা যে -6 কি হ'ব -6 + i বিন্দুটোৱে আৰ্গান সমতলত b -2, কি হ'ব -6, 1 বিন্দু প্ৰতিনিধিত্ব কৰে আৰু -10 -1 এইকনত থাকিব এই দেখোতে অলপ প্ৰায় লাগিছে যদি শুদ্ধকৈ আঁকা তেতিয়া হলে ইয়াৰ উত্তৰটো পাই যাবা এনেকৈ আমি আলোচনা কৰিছো ইয়াৰ আগৰ ভিডিঅ'টি তোমালোকে পাই যাবা বি নম্বৰ বি দিয়া আছে দেখুৱা যে 1 + 3i আৰু -2 -6i সংখ্যা দুটাই বুজোৱা বিন্দু দুটা সংযোগী ৰেখাডাল মূল বিন্দুৰে যায় গতিকে ইয়াতো একো বেলেগ কৰিব নালাগে তোমালোকে এইখিনি বিন্দু দুটা ইয়াত বহুৱাই দিবা লিখিব 1 + 3i তাইলে লিখি দিবা যে 1 + 3i বিন্দুটোৱে আৰ্গান সমতলত a 1, 3 বিন্দু প্ৰতিনিধিত্ব কৰে গতিকে 1, 3 আঁকিবা 1 ইফালে 1 2 3 এইফালে এই কোণত a 1, 3 বিন্দু প্ৰতিনিধিত্ব কৰে তাৰ পিছত লিখিবা নেক্সট কি আছে -2 -6i -2 -6i বিন্দুটোৱে জটিল সমতলত b -2, -6 বিন্দু প্ৰতিনিধিত্ব কৰে গতিকে -2 মানে -2 -6 মানে একদম তলত এনেকুৱা ধৰণৰ বিন্দু এতিয়া a আৰু b সংযোগ কৰা হ'ল তাৰপিছত লিখিবা a আৰু b সংযোগ কৰা হ'ল আমি দেখিলো যে a b ৰেখাডাল o 0 0 বিন্দুৰ মাজেৰে যায় অৰ্থাৎ 1 + 3i আৰু -2 -6i সংখ্যা দুটাই বুজোৱা বিন্দু
বিন্দু দুটা সংযোগী ৰেখাডাল মূল বিন্দুৰে যায় এইখিনি কথা লিখি দিয়া আচ্ছা এতিয়া আহিল সি একেবাৰে সহজ এইখিনি বেছি কথা কোৱা দৰকাৰ নাই এতিয়া তোমালোকে এইখিনি গমেই পোৱা যে সি দিয়া আছে আকান চিত্ৰৰ সহায়ত দেখুওৱা যে এই বিন্দু সংখ্যা কেইটা বুজোৱা বিন্দু কেইটা একে ৰেখীয় একই প্ৰশ্ন এইটো 4a এর লগত ইয়াৰ a এর লগত একই বা আগতে আমি কৰিছো এইখিনি ইয়াৰ আগৰ ভিডিঅ'ত গতিকে তোমালোকে এইখিনি পাৰিবা এতিয়া 5 নম্বৰ খিনি আমি আলোচনা কৰিম ভালকৈ এইখিনি উদাহৰণৰ পৰা এইখিনি কৰাই থকা হৈছে আৰু গোটেইখিনি কৰোৱাটো ভালো নহয় একচুৱেলি তথাপিও মই কৰোৱাই আছোঁ অনলাইন ক্লাছ হোৱাৰ পৰা তাৰমানে এৰি দিবলৈ অলপ বেয়া লাগে কাৰণ পটককৈ যদি কিবা এটা নোৱাৰা তোমালোকেও নুসুধা গতিকে অসুবিধা হৈ যায় দিয়া আছে 5 নম্বৰটো যদি z = x + iy গতিকে ইয়াত লিখি লওঁ দিয়া আছে z = x + iy এটাকে কি কৰিব লাগিব আৰু এটা দিয়া আছে কি বস্তু আৰু মডুলাস অফ ইয়াত z = 1 দিয়া আছে কি দিয়া আছে মডুলাস অফ z -5i তলত দিয়া আছে +5i = 1 দিয়া আছে কি কৰিব লাগিব তেন্তে প্ৰমাণ কৰা যে y = 0 দেখাব লাগিব y = 0 আমি প্ৰমাণ কৰিব লাগিব এনে সাইডত লিখি লৈছো আচ্ছা ঠিক আছে এইটো কথা যেতিয়াই দিলে আমি কি কৰিলাম এতিয়া z ৰ মান এইটো হয় পাতি দিলো ইমপ্লাইজ দেন z ৰ মান পাতিলো আমি x + iy - 5i তলতো পাতিলো আমি x + iy + 5i মডুলাস = 1 এটা আমাৰ দিয়া আছে ইমপ্লাইজ দ্যাট কি হৈ গল এতিয়া আমি x থকা i থকা আৰু i নথকা একেলগে লিখিম প্লাস i মানে কি থাকিল এতিয়া y + 5 থাকিল ইয়াত কি থাকিল x কমন ললো i কমন ললো y + 5 ওপৰত কি হ'ব x + i কমন ললে y - 5 হৈ যাব = ইমপ্লাইজ দ্যাট এতিয়া কি হ'ব চোৱা এতিয়া কি হৈ গল a + ib a - ib লৈ গুচি গল বস্তুটো গতিকে আমি ইয়াৰ মডুলাস লওঁতে আমি কি পাইছিলো যে মডুলাস অফ z1/z2 = কি পাইছিলো মডুলাস অফ z1/মডুলাস অফ z2 পাইছিলো ইয়াতো একে হৈছে মডুলাস অফ z1 এটো এটা জটিল সংখ্যা আৰু মডুলাস অফ z2 এটো মডুলাস হৈছে গতিকে ইয়াক আমি কি কৰিব পাৰো বলে ভাঙি দিব পাৰো এটো আমি মাপাঙ্কৰ ধৰ্ম পাইছিল কি y - 5 হৈ গল ইয়াতো তলতো একে হ'ব x + i y + 5 হৈ গল = 1 হৈ যাব ইমপ্লাইজ দ্যাট এতিয়া কি হ'ব মাপাঙ্ক মানে এই মাপাঙ্ক উলিয়াম x + i এটো মানে √r ইয়াত কি থাকিব x² + y - 5 হোল স্কয়ার তলত হ'ব x² √r টো আমি লবই লাগিব √r x² + y + 5 হোল স্কয়ার y + 5 হোল স্কয়ার = কিমান এটো 1 যদি এটো কিয় হল এই ইয়াত লিখি দিবা ইয়াত সাইডত লিখি দিবা যে যেহেতু এইটো z1/z2 মডুলাস = মডুলাস অফ z1/মডুলাস অফ z2 আচ্ছা আমি দেখুৱাব লাগিব y = 0 গতিকে এইটো প্ৰমাণটো কি লাগিব সেইটো আমাৰ স্পষ্ট এটা হ'ব লাগিব এটা লিখি লৈছো এতিয়া আমি কৰিম নেক্সট ইমপ্লাইজ দ্যাট কি হৈ গল √r আছে গতিকে আমি দুটা কাম একেলগে কৰিম দুইফালে হোল স্কয়ার কৰি দিম দুইফালে স্কয়ার কৰিলে কি হ'ব চাচোন এইফালে স্কয়ার ইফালে স্কয়ার কৰিলে স্কয়াৰৰ কাৰণে এটো √r যাব ওপৰত আৰু তলৰ √r যাব এইফালে 1 স্কয়ার মানে 1 এই থাকিব গতিকে অকল √r কিটা উঠাই দিলে হ'ল x² প্লাস এটো প্ৰমাণ দেই কি বনা লাগে এটো প্ৰয়োজন নাই প্লাস y - 5 হোল স্কয়ার মানে কি হ'ব y² minus twice y plus 5 square মানে 25 divided by মানে a minus b whole square তলতো একে হ'ব a x square plus y square plus 5 কি হ'ব 2y plus 25 a plus b whole square equal to কিমান 1 হৈ যাব আচ্ছা এটা মূল কথাটো হল আমি কি কৰি স্কয়ার টু কোড √r কোড গল বুলি কওঁতে দুইফালে হোল স্কয়ার কৰিছো দেই হোল স্কয়ার মানে দুইফালে কৰিছো এতিয়া কি হৈ গল এই তলৰ পাৰ্টটো কিফালে গল পূৰণ হৈ যাব উপৰৰ পাৰ্টটো এনেকৈ থাকিল x square plus y square minus twice y plus 25 equal to equal হল 1 into 8 1 into 8 মানে কি হ'ব x square plus y square plus twice y plus 25 implies that
এতিয়া কেনসেল গ'ল x স্কয়ার কেনসেল গ'ল y স্কয়ার কেনসেল গ'ল কি থাকিল 25 কেনসেল গ'ল কি থাকিল ইয়াত -2y = 2y থাকিল implies that -2y এই দুই ফালে লৈ আহা -2y হ'ল equal to 0 এতিয়া কি হ'ব -2 কমন ললে -2y কিমান -4y equal to 0 গতিকে y equal to 0/-4 0/-4 মানে 0 গতিকে আমি কি পালো y equal to 0 প্ৰমাণটো পাই গলো গতিকে একেবাৰে সহজ বস্তুখিনি আমি অলপ গভীৰতালৈ গৈ প্ৰশ্নটো বুজি পালো যদি বুজি নোপোৱা মোলৈ মেছেজ কৰি সুধিব পাৰা কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰা বহুত অপচন আছে খালি পঢ়ি থাকিবা এইখিনি ৰেগুলাৰলি পঢ়ি থাকিবা নহলে একেবাৰে পাহৰি যাবা 6 তে 6 নম্বৰ দিয়া আছে এ যদি z = x + iy এই নম্বৰ দিয়া আছে z = x + iy তেতিয়া হলে কি হ'ব আৰু মডুলাস অফ আৰু এটা কি দিয়া আছে মডুলাস অফ 2z + 1 equal to মডুলাস অফ 2z + 1 equal to ওই মডুলাস অফ z + 2 হৈ যাব তেন্তে দেখো যে x² + y² = 1 x² + y² = 1 আমি প্রমাণ কৰিব লাগে সাইডত লিখি লৈছে এটা আচ্ছা এটা আমাক দিয়া আছে গতিকে একেই কথা আমি কি কৰিম z মানে x + iy পাতি দিলে হলি implies that মডুলাস 2z মানে x + iy plus 1 আহিলে তো +1 মডুলাস equal to z এর ফলে কি হ'ব যে x + iy plus 2 মডুলাস এটা কি কৰি মডুলাস আমি প্ৰথমতে ভিতৰৰ a + ib বনাই লম twice x এটা twice x + 1 প্ৰথমতে লিখি ললো plus 2iy মানে I into 2y কিয় লিখিলো এটো হৈ গল a এই গুডেটো হৈ গল a plus ib হৈ গল এই কাৰণে equal to এফালে কি কাম x + 2 প্ৰথমতে লিখিলো তাৰ পিছত এফালে আহি গল এটো ব্র্যাকেটত plus iy পিছফালে a plus ib বনাই লৈছো এতিয়া আমাৰ সুবিধা হ'ব কি কৰিবলৈ মডুলাস লবলৈ মডুলাস মানে এই a² + a² মানে twice x plus 1 whole square plus এফালে আছে কিমান twice y whole square equal to এফালে কি কারবার মডুলাস ললো x plus 2 whole square plus y square implies that এতিয়া আমি ডাইরেক্ট করে দিম কি করে দুই ফালে স্কয়ার দিলে কি হবে দুই ফালে যদি আমি ইয়াতে যদি এ কো স্কয়ার দিও এই ফালে স্কয়ার দিও স্কয়ার ক্যান্সেল যাব গতিকে মনে মনে কৰিলে ৰে মই তোমালোকে এটা লাইন কৰি লব পাৰা যদি বুজি নোপোৱা বুজি পালে নকৰিলে হ'ব দুই ফালে স্কয়ার দিলে a² √ ক্যান্সেল যাব এই ফালে স্কয়ার √ ক্যান্সেল যাব থাকিল কি twice x plus 1 whole square মানে 4x² a² plus 2 twice ab 2 into twice x মানে 4x into 1 মানে 4x এ হবে plus b মানে 1 plus এর মানে 2² মানে 4 y² মানে y² equal to x² মানে x² plus 2 to the 4x plus 2² মানে 4 plus y² হৈ গল এতিয়া আমি কি কৰিম x² আৰু y² একে ফালে কৰিম 4x ক্যান্সেল করছো গতিকে দুই ফালে কিও ক্যান্সেল যাব এই প্লাস 4x যদি এফালে আই যায় -4x হ'ব প্লাস 4x - 4x 0 হৈ যাব এর কারণে ক্যান্সেল যায় এতিয়া 4x² এফালে আনা 4x² - x² হল এটি x² এফালে আনি প্লাস 4y² কোনটো গোল এটো গোল এতিয়া প্লাস 4y² এই দুই ফালে আনা -y² গতিকে এই দুটাও গোল আমার লগ কি থাকিল ইকুয়াল টু এফালে কি থাকিল এটো গোল এই 4 থাকিল এফালে কি থাকিল এটো গোল 1 থাকিল গতিকে +1 এফালে গৈ -1 হৈ যাব গতিকে 4x² - x² মানে 3x² plus 4y² - y² মানে plus 3y² equal to 4 - 3 মানে 4 - 1 মানে 3 আমাক কি লাগে x² plus y² equal to 1 3 কমন ললো ইয়াত থাকিল x² plus ইয়াত y² 3 কমন ললো equal to ইয়াত থাকিল 3 implies that কি হৈ গল a to 3 ক্যান্সেল হ'ল বা তিনি দুই ফালে আহে হৰণ হৈ গল গতিকে ইয়াত থাকিল x² plus y² ইয়াত থাকিল x² plus y² তিনি ফালে গৈ হৰণ হলে equal to 1 হৈ যাব এইটোই হ'ব আমাৰ প্রমাণ x² plus y² equal to 1 হৈ যাব গতিকে আমাৰ এই 4a এর প্রশ্নটো এনেকুৱা এতিয়া 4b টো একে এটো মই নকৰো তোমালোকে নিজে কৰি চাবা মানখিনি পাতি দিলেই হ'ল আৰু
a স্কয়ার প্লাস b স্কয়ার তার মানে এই মডুলাসটো লৈ ললে হল প্রশ্ন একেবারে দিয়া আছে সহজ প্রশ্ন যে 7 নম্বৰটো আমি কৰি চাম তোমালোকে পোস্ট কৰি লবা যদি অসুবিধা হয় বুজি পাবলৈ একেৰাহে যে পোস্ট কৰি চাই লবা কথাখিনি এবাৰ লিখি লবা তাৰ পিছত বুজি লবা এবাৰ লিখি লবা উলিয়াই তাৰ পিছত ভিডিওটো আকৌ প্ৰথমৰ পৰা চাবা তেতিয়াহলে বুজি পাই যাবা যে যদি মডুল z bar ইকুৱেল টু -z গতিকে লিখি লম দিয়া আছে z bar ইকুৱেল টু -z দিয়া আছে z bar ইকুৱেল টু -z আৰু z is not equal to 0 কমা z is not equal to 0 z শূন্য হ'ব নোৱাৰে শূন্য হ'লে তো কথাই কি তেন্তে দেখুৱা যে z এটা বিশুদ্ধ কাল্পনিক সংখ্যা যে z এটা বিশুদ্ধ কাল্পনিক সংখ্যা উলিয়াবলৈ দিছে এই বিশুদ্ধ কাল্পনিক সংখ্যা মানে কেৱল i থাকিব তাৰ মানে আমাৰ এই a + ib কি না থাকে a + ib a না থাকে তাৰ মানে অকল ib থাকিব সেইটো বস্তু হ'ল বিশুদ্ধ কাল্পনিক আমি পঢ়িছিলো প্ৰথম দিনৰ ভিডিওটোতে গতিকে আমি কি কৰিম ধৰি লম কৰি দেওচোন কি ওলাই ধৰা হল ইয়াত z ৰ মান দিয়া নাই গতিকে ধৰা হল z ইকুৱেল টু a + ib বুলি ধৰি লৈছো আচ্ছা এতেকে এটা আমাৰ দিয়া আছে গতিকে z bar মানে a + ib ওপৰত bar ইকুৱেল টু -z মানে a + ib ব্ৰেকেট ইম্পৰ্টেন্ট দে ব্ৰেকেট বোৰ ইম্পৰ্টেন্ট ইয়াত ব্ৰেকেট হ'ব কাৰণ z ৰ গুটিৰ লগতে মাইনাস আছে ये a + ib মানে a - ib হৈ গল মডুলাস দিলে ইকুৱেল টু -a আৰু কিমান হল ইয়াত -a + a -ib এতিয়া আমি কিমান পালো a -ib ক্যান্সেল গল a ইকুৱেল টু -a থাকিলে ইমপ্লাইজ দ্যাট a - a ফালে আহিলে +a হৈ যাব ইকুৱেল টু 1 ইকুৱেল টু 0 কাৰণ বিয়োগ কৰিলে নহয় এটো বিয়োগ কৰিলে 0 হৈ গল a plus a মানে twice a equal to 0 implies that a equal to 0 हो गई ये फाले को हरण हो गई ते एते के a equal to 0 হলে z equal কি হবে z is equal to a plus ib আছে a মানে 0 গতিকে 0 plus ib হৈ গল তিয়া 0 plus ib মানে ib হৈ যাব ইমানখিনি হ'ব আমাৰ এতে के কি হৈ গল এতে के z এটা কেৱল ইয়াত কি আছে কাল্পনিক অংশই আছে গতিকে z এটা বিশুদ্ধ কাল্পনিক সংখ্যা বুলি কোৱা হয় প্ৰথম দিনৰ ভিডিওত আছে বিশুদ্ধ কাল্পনিক সংখ্যা ঠিক আছে z এটা বিশুদ্ধ কাল্পনিক সংখ্যা এই হাতটো এনেকৈ কৰিব লাগিব এতিয়া প্ৰায়খিনি ইয়াৰ পিছৰখিনি প্ৰায় একেই তাৰমানে 8 ৰ পৰা আৰম্ভ কৰি যিখিনি কৰিবা প্ৰায় একেই আচ্ছা 8 নম্বৰটো কৰি চাইছো কি 8 নম্বৰটো দিয়া আছে a যদি মডুলাস অফ z1 ইকুৱেল টু মডুলাস অফ z2 ইকুৱেল টু 1 গতিকে লিখি ললো দিয়া আছে মডুলাস অফ z1 ইকুৱেল টু মডুলাস অফ z2 ইকুৱেল টু 1 দিয়া আছে ঠিক আছে তেন্তে প্ৰমাণ কৰা যে প্রমাণ কৰিব লাগে কি বস্তু কিটো আমাক একচুয়ালি স্পষ্ট ধাৰণা এটা লাগে কি প্ৰমাণ কৰিব লাগে গতিকে মডুলাস অফ z1 + z2 ৰ সাইডত লিখি ললো z1 + z2 ৰ মডুলাস ইকুৱেল টু 1/z1 + 1/z2 এটো বুলি আমি প্ৰমাণ কৰিব লাগে সাইডত মই এখানে লিখি লৈছো আচ্ছা ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি পাম এতিয়া তোমালোকে এটা উপায় কৰিব পাৰা একচুয়ালি z1 আৰু z2 ধৰি লব পাৰা ধৰি ললে সুবিধা হ'ব সোৱা ধৰি লৈ মই এবাৰ দেখাই দিছো যে ধৰা হল z1 ইকুৱেল টু a + ib আৰু z2 ইকুৱেল টু x + ib দিয়া আছে কি দিয়া আছে এইটো দিয়া আছে মডুলাস অফ z1 ইকুৱেল টু মডুলাস অফ z2 ইকুৱেল টু 1 দিয়া আছে তো মডুলাস অফ z1 মানে কিমান মডুলাস অফ a + ib equal to modulus of x plus iy এই z2 মানে x plus iy equal to 1 হৈ গল এই মডুলাস দিলে কি হৈ গল √a square plus b square equal to √x square plus y square equal to 1 implies that এতিয়া কি হল
স্কোয়ার কৰিলো দুইফালে ইয়াত কি ইয়াৰ পৰা কি হ'ল a স্কোয়ার প্লাস b স্কোয়ার ইকুৱেল টু ইয়াৰ পৰা x স্কোয়ার প্লাস y স্কোয়ার ইকুৱেল টু ইয়াত স্কোয়ার কৰিলো a স্কোয়ার মানে 1 হৈ গ'ল এটা আমি সলভ কৰি এটা পাই গ'লো এতিয়া আমি লেফট হ্যান্ড সাইড কৰিম লেফট হ্যান্ড সাইড LHS ইকুৱেল টু ইয়াত কি আছে z1 প্লাস z2 মডুলাস আছে কি z1 প্লাস z2 মানে কিমান হ'ব z1 মানে হ'ব a প্লাস ib প্লাস z2 মানে হ'ব x প্লাস iy ইকুৱেল টু the মডুলাস a প্লাস x লিখিলো আমি প্লাস i কমন দিলো b প্লাস y ইকুৱেল টু ৰুট ওভাৰ ইয়াত কি হৈ গ'ল a প্লাস ib মানে a প্লাস x স্কয়ার প্লাস ইয়াৰ পৰা কি হ'ব b প্লাস y স্কয়ার এটা মডুলাস আছে না মডুলাস মানে এই দুই গতিকে ইয়াত কি হ'ল a প্লাস b হোল স্কয়ার মানে a স্কয়ার প্লাস y ab প্লাস b স্কয়ার প্লাস এবাৰ আকৌ ইয়াৰ পৰা কি হ'ব b স্কয়ার প্লাস 2by প্লাস y স্কয়ার সে এতিয়া ডাইৰেক্ট পাতিছো মই যে a স্কয়ার প্লাস b স্কয়ার মানে কিমান হ'ব a স্কয়ার প্লাস b স্কয়ার মানে 1 প্লাস এতিয়া কই x স্কয়ার প্লাস y স্কয়ার মানে 1 প্লাস 1 প্লাস twice ax plus twice by twice ax plus twice by equal to কি হল 1 plus 1 মানে 2 2 কমন ললো ইয়াত 1 থাকিল প্লাস ইয়াৰ পৰা 2 কমন ললো ax থাকিল প্লাস ইয়াৰ পৰা 2 কমন ললো ঠিক আছে 2 into 1 plus ax plus dy হৈ গল আমাৰ লেফট হ্যান্ড সাইডত তে এটো কৰিলে দীঘলে হ'ব নিয়ে এবাৰ কৰি লৈছো তথাপি যেটো আৰম্ভ কৰিলো আচ্ছা এতিয়া রাইট হ্যান্ড সাইড করি রাইট হ্যান্ড সাইডত কি আছে 1 by z1 plus 1 by z2 মডুলাস ওদিকে 1 by z1 মানে কি হ'ব 1 by a plus ib plus এইটো মানে আকৌ 1 by x plus iy আচ্ছা ঠিক আছে এতিয়া আমি কি কৰিম ইকুৱেল টু এটো আমি ওপৰলৈ লৈ যাব লাগিব গতিকে a মাইনাস ib ৰে পূৰণ কৰিলো তলে ওপৰে তে তলত কি হৈ গ'ল এনেকৈ হলে a স্কয়াৰ প্লাস b স্কয়াৰ হ'ব প্লাস এতিয়া x মাইনাস iy ৰে তলে ওপৰে পূৰণ কৰিলো x মাইনাস iy তলত হৈ গ'ল x স্কয়াৰ প্লাস y স্কয়াৰ হোল মডুলাস ইকুৱেল টু কি হ'ব এবাৰ মডুলাস অফ a2 প্লাস মডুলাস অফ a2 গতিকে iy লৈ ভাঙি দিব লাগিব a by a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস ইয়াৰ পৰা কি হ'ব x by x স্কয়ার প্লাস y স্কয়ার কি এবারে টান হৈ গ'ল এটো গতিকে এটো আমি নকৰো এনেকৈ দিয়া প্লাস ইয়াত কি হৈ গ'ল মাইনাস ইয়াৰ পৰা কি হ'ব এতিয়া i কমন আহিব b by a স্কয়ার প্লাস b স্কয়ার হ'ল প্লাস এফালৰ পৰা y by x স্কয়ার প্লাস y স্কয়ার x স্কয়ার প্লাস y স্কয়ার যে যেটো সংখ্যাৰ মডুলাস আমি পাইছো এই মডুলাস কি হ'ব এতিয়া এই মডুলাস মানে a2 হোল স্কয়ার প্লাস a2 হোল স্কয়ার গতিকে এটো a প্লাস b হোল স্কয়ার ভাঙিব লাগিব ইয়াকো আমি a প্লাস b হোল স্কয়ার ভাঙিব লাগিব এটো বহুত দীঘল সমস্যা এটা হৈ যাব গতিকে এটো আমি এনেকৈ নকৰো আমি ইয়াক ডাইৰেক্ট কৰিম আমাক দিয়া আছে এটো আমি ধৰি লম ইয়াত এতিয়া আমি ধৰি নলও যে z = x + i by এতিয়া যেহেতু দিয়া আছে এইটো ইমপ্লাইজ যে ইয়াৰ পৰা কি হৈ গ'ল মডুলাস অফ z1 স্কয়ার ইকুৱেল টু মডুলাস অফ z2 স্কয়ার ইকুৱেল টু স্কয়ার কৰিলো গুটেখিনি ইকুৱেল টু কি হৈ গ'ল 1 স্কয়ার হৈ গ'ল ইমপ্লাইজ যে এতিয়া আমি জানো যে খুব সম্ভৱ 3 নম্বৰ আমাৰ ধৰ্ম আছিল মাপাঙ্কৰ ধৰ্ম যে মডুলাস অফ z মানে কি আছিল z * z bar আছিল মডুলাস অফ z মানে আছিল z * z bar গতিকে আমি কি পাদিলো মডুলাস অফ z1 স্কয়ার মানে দেই মডুলাস z1 স্কয়ার মডুলাস অফ z1 স্কয়ার মানে z স্কয়ার মানে z * z bar গতিকে মডুলাস অফ z1 স্কয়ার মানে z এর জায়গা z1 আছে ইয়াত z এর জায়গা z1 * z1 bar গতিকে কি হৈ গ'ল z1 * z1 bar হৈ গ'ল ইকুৱেল টু ইয়াতো একে হ'ব z2 * z2 bar হৈ গ'ল ইকুৱেল টু 1 স্কয়ার মানে 1 ঠিক আছে এখিনি বুজি পাইছে এতিয়া কি হৈ গ'ল এতেকে এই z1 bar মানে কি হ'ব চোৱাচোন যে যেহেতু 1 by z1 ইকুৱেল টু কি হৈ যাব z1 bar হৈ যাব এটো কি পালো আমি 1 by z1 ইকুৱেল টু ইয়াৰ পৰা কি পাম
এইটো ভাগ কৰি লম z1 ইনটু z1 বাৰ ইকুৱেল টু কি পালো 1 আৰু দুইটাকে ভাগ কৰি লৈছো আছে ইয়াৰ পৰা উলিয়াব নালাগে ইয়াৰ পৰা আমি উলিয়াই লম আৰু এটা কি পালো z1 ইনটু z1 বাৰ ইকুৱেল টু 1 লিখিলো আৰু z2 ইনটু z2 বাৰ ইকুৱেল টু কিমান লিখিম 1 লিখি দুইটা ভাগ কৰি লৈছো গতিকে z1 বাৰ ইকুৱেল টু কিমান পালো 1 বাই z1 আৰু z2 বাৰ ইকুৱেল টু কিমান পালো 1 বাই z2 পাইছো ঠিক আছে গতিকে z1 বাৰ মানে কিমান হয় বোলে 1 বাই z1 হয় বোলে আৰু z2 বাৰ মানে 1 বাই z2 হয় বোলে ইয়াৰ পৰা পালো এতে এতিয়া লোৱা ৰাইট হ্যান্ড সাইড ললো ৰাইট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড কি আছে এটা মডুলাস অফ 1 বাই z1 প্লাস 1 বাই z2 ঠিক আছে এতিয়া 1 বাই z1 মানে কি হয় মডুলাস অফ z1 প্লাস 1 বাই z2 মানে মডুলাস অফ এই কি z2 বার এতিয়া কি পালো z1 বার প্লাস z2 বার মানে z1 প্লাস z2 বার হয় আমাৰ মাপাঙ্কৰ ধৰ্মত আছিল এটা মই কৈছিলো একচুয়ালি এইখিনি বাৰে বাৰে জানিব লাগিল গতিকে কি হৈ গল z1 প্লাস z2 বার ইকুৱেল টু কি লিখিব পাৰি মডুলাস মানে z1 প্লাস z2 মডুলাস লিখিলে হ'ল এটো ক'ৰ পৰা আহিল আমি জানো যে মডুলাস অফ z বার ইকুৱেল টু মডুলাস অফ z এই দুটা কি হয় একে হয় বুলি এক নম্বৰতে পাইছিল নেকি যে z1 বাৰৰ মডুলাস আৰু z1 zৰ মডুলাস একেই হয় গতিকে z1 প্লাস z2 ৰ ওপৰত বাৰ আছিল গুটেখিনি ইয়াত কি বাদলো z1 প্লাস z2 বাৰ নাই পদে একে হয় ইকুৱেল টু এটো মানে কি বস্তু লেফট হ্যান্ড সাইড একেবাৰে ছুটি কৰি পাইছো এখানে আগৰটো আমি ক্যান্সেল কৰিলো জাস্ট এইটোৰ পৰা আমি বহুতখিনি ধৰ্ম গুটেখিনি ইয়াত ব্যৱহাৰ হৈ আছে গতিকে ধৰ্মবোৰ ভালকৈ পঢ়ি লোৱাটোৱে জ্ঞানীৰ কাম গতিকে যোনে ভালকৈ ধৰ্মখিনি পঢ়িব তেওঁ তাৰ মানে এই ভালকৈ পাৰিব এইখিনি ঠিক আছে কোৱেশ্চন নম্বৰ 8a কোৱেশ্চন নম্বৰ 8b আছে তে কি দিয়া আছে 8b দিয়া আছে যদি এটো কি এটো ইয়াৰ যেটো 8b এতিয়াৰ কোৱেশ্চনটো অলপ বিস্তাৰিত ৰূপ দিয়া আছে ইয়াত কি দিয়া আছে z1 equal to z2 equal to এনেকৈ গৈ zn equal to 1 দিয়া আছে implies that আগৰ দৰে কৰিম z1 মডুলাস অফ z1 মানে আমি গুটেখিনি স্কয়ার কৰিলো মডুলাস অফ z1 স্কয়ার ইকুৱেল টু মডুলাস অফ z2 স্কয়ার ইকুৱেল টু এনেকৈ গৈ মডুলাস ইকুৱেল টু মডুলাস অফ zn স্কয়ার ইকুৱেল টু 1 স্কয়ার implies that যে মডুলাস অফ z1 স্কয়ার মানে z1 into z1 বার মডুলাস অফ z2 স্কয়ার মানে z2 into z2 বার এনেকৈ গৈ মডুলাস অফ zn স্কয়ার মানে zn into zn বার ইকুৱেল টু 1 স্কয়ার মানে 1 সেতিয়া z1 into z বার মানে z1 বার ইকুৱেল টু z1 ইফালে গল 1 বাই z1 কমা যে z2 বার ইকুৱেল টু কিমান হৈ গল z2 ইফালে গল 1 বাই z2 হৈ গল এনেকৈ গল zn বার ইকুৱেল টু কিমান হয় বলে 1 বাই zn হৈ যায় এতিয়া আমি কি লম রাইট হ্যান্ড সাইড ইকুৱেল টু কিমান দিয়া আছে প্ৰমাণ কৰিবলৈ যে মডুলাস অফ 1 বাই z1 প্লাস 1 বাই z2 প্লাস 1 বাই z3 প্লাস এনেকৈ গৈ প্লাস 1 বাই zn উলিয়া বলে দিছে যে যে 1 বাই z1 মানে z1 বার প্লাস 1 বাই z2 মানে z2 বার প্লাস 1 বাই z3 মানে z3 বার প্লাস 1 বাই zn মানে zn বার ইকুৱেল টু কি আমি কি জানো z1 বার প্লাস z2 বার মানে হোল বার গতিকে ইয়াতো হোল হ'ব z1 প্লাস z2 প্লাস z3 প্লাস আপ টু zn হোল বার হৈ যাব গতিকে হোল বাৰৰ মডুলাস যেটো আছে হোল বার থকা নথকা একে মডুলাস থাকিলে দেই মডুলাস থাকিলেহে হ'ব গতিকে zn মডুলাস হ'ব এই গুটেকিটা থকা মডুলাস আৰু নথকা মডুলাস বার থকা মডুলাস আৰু বার নথকা মডুলাসৰ অৰ্থ একে হৈ যাব গতিকে ইয়াৰ আমাৰ উত্তৰটো এনেকুৱা প্ৰমাণ পাই গলে ইকুৱেল টু লেফট হ্যান্ড সাইড হ'ল গতিকে 8 নম্বৰ খিনি এনেকৈ কৰিব পাৰি এই 9 নম্বৰটো দিয়া আছে তে 9 নম্বৰটো দিয়া আছে যে যিকোনো এটা জটিল সংখ্যা z ৰ বাবে দেখুৱা যে মডুলাস অফ z প্লাস মডুলাস অফ z মাইনাস 1 বা ইকুৱেল টু ইমানৰ নিম্নতম মান 1 ইয়াৰ নিম্নতম মান মানে আটাইতকৈ সৰু মানটো 1 বুলি আমি চাওচোন কি হয় নিম্নতম মান 1 বুলি প্ৰমাণ কৰিব দিছে
প্ৰমাণ কৰিব দিছে কি আমাক প্ৰশ্নত অলপ ক্লু এটা দিলে যিকোনো এটা জটিল সংখ্যা z ৰ বাবে গতিকে আমি ধৰি ল'ব লাগিব এই কাৰণে ধৰা হ'ল যিকোনো এটা জটিল সংখ্যা z = a + ib এতিয়া মোট এতেকে আমার কি হয়ে গেল মডুলাস অফ z প্লাস মডুলাস অফ z মাইনাস 1 ইকুয়াল টু মডুলাস অফ z মানে a প্লাস ib মডুলাস প্লাস z মাইনাস 1 মানে a প্লাস ib মাইনাস 1 মডুলাস ইকুয়াল টু আচ্ছা এতিয়া হেল মডুলাস অফ a প্লাস ib প্লাস মডুলাস অফ a প্লাস ib আমি z এর মান পাতি দিলো a প্লাস ib বলি ঠিক আছে ইকুয়াল টু ইয়াক অলপ বনাই লৈছো a প্লাস ib মডুলাস প্লাস ইয়া কি হবে a minus 1 প্লাস ib মডুলাস ঠিক আছে এটো কি হবে সবসময় এটা কথা আমি জানো যে মডুলাস ইয়াত কি আছে মডুলাস অফ z1 প্লাস মডুলাস অফ z2 আছে এদিকে মডুলাস অফ z1 প্লাস মডুলাস অফ যেনিবা z2 এটো সংখ্যাটো কি হল প্লাস মডুলাস অফ z2 আছে ওদিকে আমি ইয়ার কারণে এটা সূত্র জানো যে ইয়ার মানটো কি হবে সদায় ডাঙৰ হ'ব কি হত মডুলাস অফ z1 প্লাস মডুলাস অফ z2 ইজ গ্রেটার দেন ইকুয়াল টু মডুলাস অফ z1 প্লাস z2 মডুলাস অফ কি হ'ব z1 প্লাস z2 কিন্তু সদায় কি হৈ যায় সৰু হৈ যায় এই কথা আমি জানো আচ্ছা ঠিক আছে গতিকে কি হৈ গল যে এই ইয়াতো কি হ'ব একেদৰে এই সংখ্যাটো মডুলাস অফ z1 প্লাস মডুলাস অফ z2 ইজ লেস দেন ইকুয়াল টু ইজ গ্রেটার দেন ইকুয়াল টু মডুলাস অফ z1 প্লাস z2 ইয়াত কি আছে a প্লাস ib প্লাস a মাইনাস 1 প্লাস ib এই গুটেটো z1 প্লাস z2 মানে z1 প্লাস z2 মানে গুটেটো এইটো তোমালোকে পাইছা এই আমি ধর্ম কিবা এটা ধর্ম এনেকুৱা পাইছিলো কি এখৰ পালে গুটেকিটা ধর্ম আছে মডুলাস অফ z1 প্লাস z2 z1 মাইনাস z2 গুটেকিটা আছিল আচ্ছা এইটো মানে কি হৈ গল এইটো সৰু হৈ গল ইয়াৰ অৰ্থটো কি দিয়া এই যেটো আগৰ লাইন ইয়াত সমান চিন দিছিলো মানে এইটো লাইনৰ মান এইটো লাইনৰ লগত সমান এইটো লাইনৰ মান এইটো লাইনৰ লগত সমান কিন্তু ইয়াত কি হৈ গল গ্রেটার দেন ইকুয়াল টু মানে এই লাইনটো ডাঙৰ আৰু লেস দেন মানে এইটো সৰু বা সমানো হ'ব পাৰে কিন্তু আগৰ লাইনটো ডাঙৰ বা সমান আৰু তলৰ লাইনটো সৰু হৈ যাব কিন্তু এইটো লাইনটো এইটো লাইনৰ লগত আকৌ ইকুৱেল এই লাইনটো এইটো লাইনৰ লগত ইকুৱেল সেইকাৰণে ইকুৱেল চিন দিছো গতিকে ইয়াত কি হ'ল a প্লাস a মানে টুৱাইস a ঠিক আছে তাৰ পিছত আহিল প্লাস ib মানে I twice b said minus 1 আহিছে minus 1 আহিছে তার মানে minus 1 আমি প্রথমতে লিখিব পারি ইকুয়াল টু মডুলাস অফ এটো মানে কি হবে রুট ওভার twice a minus 1 হোল স্কয়ার প্লাস twice b হোল স্কয়ার আচ্ছা ইকুয়াল টু a এর মান কি হয়ে গেল এতিয়া স্কয়ার 2a স্কয়ার মানে 4a স্কয়ার minus 4a plus 1 plus 4b square ইয়াৰ পিছত কি হ'ব ইকুৱেল টু ইয়াৰ সাইডত লিখি দিবা এইটো সূত্ৰটো ইয়াত কি হ'ব এইটো হ'ল ইমপ্লাই ইকুৱেল টু 4 কমন লৈ ইয়াৰ আৰু ইয়াৰ পৰা 4 কমন লৈছো গতিকে ইয়াত থাকিল a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 4a প্লাস 1 আচ্ছা এই সংখ্যাটো আমাৰ কি হৈ গ'ল এনেকুৱা হৈ গ'ল তে এই সংখ্যাটোৰ আটাইতকৈ সৰু মান কিমান হ'ব এইটোৰ আটাইতকৈ সৰু মান যদি a আৰু b ৰ মান দুইটা 0 থাকে তেতিয়াহলে কি হৈ যাব যদি a = 0 আৰু b = 0 হয় তেতিয়াহলে ইয়াৰ মানটো কিমান হ'ব ইকুৱেল টু √4a² + b² মানে 4 * 0 - 4 * 0 + 1 গতিকে ইকুৱেল টু কিমান হ'ব √, এটো মানে 0 - 0 এটো মানে √1 = 1 হ'ব যদি আমি যিকোনো a এর মান যিকোনো এটা লওঁ কিবা এটা সংখ্যাই লওঁ a আৰু b এর মান যিকোনো সংখ্যা লওঁ তেতিয়াহলে ইয়াৰ মানটো ইয়াতকৈ ডাঙৰ হ'ব তোমালোকে পাতি যাব পাৰা গতিকে ইয়াৰ আটাইতকৈ সৰু মানটো কিমান হ'ব 1 হ'ব গতিকে আমি ইয়াৰ পৰা লিখি দিব পাৰো একচুয়ালি এই কথাটো আমি এই ওপৰতে লিখি দিব পাৰিলোহেঁতেন তথাপি আমি কেইটামান স্টেপ কৰি লৈছো এবাৰ নকৰাকৈ ইয়াৰ পৰা তোমালোকে লিখি দিব পাৰা এইটো লিখাৰ লগে লগে লিখি দিব পাৰা যে a = 0 আৰু b = 0 পাতি পাওঁ মানটো উলিয়াই দিলে হ'ব তেতিয়াহলে কিন্তু অলপ অসুবিধা হ'ব ইয়াৰ পৰা আমি স্পষ্টকৈ ক'ব পাৰিম কাৰণ এইটো স্কয়াৰ সংখ্যা এটা যিকোনো সংখ্যা এর মান যদি যিকোনো মান লওঁ পজিটিভ হোক বা নেগেটিভ হোক তেতিয়াহলে এইটো স্কয়াৰ মানে পজিটিভ হ'ব এইটো পজিটিভ হ'ব গতিকে যোগফলটো ডাঙৰ হৈ যাব গতিকে ইয়াত যদি এইটো ইকুৱেল এটাকে কিমান পালো মানটো 1 পালো এটাকে মডুলাস অফ z প্লাস মডুলাস অফ z - 1 ৰ
নিম্নতম মান হ'ব 1 কোৱেশ্চন নম্বৰ 10 ইয়াত দিয়া আছে যদি z এটা এনে জটিল সংখ্যা যে z - 1 / z + 1 z এটা জটিল সংখ্যা গতিকে আমি ধৰি লম ধৰা হল z = ধৰা হল x + iy এতিয়া কোৱা আছে যে z - 1 / z + 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা z - 1 / z + 1 এইটো এটা বলে বিশুদ্ধ কাল্পনিক সংখ্যা তেন্তে দেখুৱা যে মডুলাস অফ z = 1 মডুলাস অফ z মানে কি হ'ব √x² + y² গতিকে মানে x² + y² = 1 দেখুৱাব লাগিব ঠিক আছে এইটো আমি কি কৰিম কৰি যাও এটা গতিকে এইটো বিশুদ্ধ কাল্পনিক সংখ্যা মানে কি হ'ব ইয়াত কেৱল এই গোটেই সংখ্যাটোৰ বাস্তৱ অংশ নাথাকে আমি z ৰ মান পাতি দিছো চাই লওঁ x + iy বাই এর -1 তলত হ'ব x + iy + 1 ইকুয়াল টু কি হৈ গ'ল x - 1 + iy এইফালে হ'ব x + 1 + iy গতিকে এই হৰ পৰিমেয়কৰণ কৰি লওঁ তেতিয়া কি হ'ব x + 1 + iy পূৰণ কি কৰিব পাৰিম x + 1 - iy আমি পূৰণ কৰিম এইফালে কি হ'ব এনেকৈ x - 1 + iy আছিল তো গতিকে তলে উপরে কি হ'ব এইটো পূৰণ হ'ব গতিকে x + 1 - iy তলে উপরে আমাৰ পূৰণ হ'ব ঠিক আছে তে ওপৰটো এবাৰ পূৰণ কৰি চাওঁ তলটো পূৰণ কৰি চাওঁ তলটো পূৰণ কৰা একেবাৰে ইজি হৈছে x + 1 হোল স্কয়াৰ - iy হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ এই ওপৰটো কি হ'ল এইটো পূৰণ এইটো কৰিব লাগিব গতিকে x - 1 * x + 1 কৰি ললো x - 1 * x + 1 minus iy into x - 1 হল তাৰপিছত প্লাস iy into x + 1 হল মাইনাস এ প্লাস প্লাস এ মাইনাস এ মাইনাস iy into iy স্কয়ার ইকুয়াল টু আমাৰ তলত এইটো এটা থাকিব এনেকৈ x + 1 হোল স্কয়াৰ মাইনাস i স্কয়াৰ মানে -1 গতিকে প্লাস y স্কয়াৰ হৈ যাব আর উপর কি থাকিব পূরণ কৰি দিম এবাৰ x - a - b into a + b মানে x² - 1 1 স্কয়ার মানে 1 মাইনাস ইয়াত i এটো পূরণ কৰিলো iy into x মানে ixy হল মাইনাস এ প্লাস iy into 1 মানে iy into 1 মানে iy প্লাস iy into x মানে ixy হ'ব স্যার প্লাস এ প্লাস iy into 1 মানে iy হৈ যাব মাইনাস i স্কয়ার মানে -1 প্লাস y স্কয়ার ঠিক আছে এইখিনি বুঝি পাইছা নিশ্চয় কি ক্যান্সেল কি যাব -ixy প্লাস ixy ক্যান্সেল কর গতিকে কি থাকিল এতিয়া এই কথাখিনি মই মহাই দিলো ওপৰখিনি তে কি থাকিল বুলি কওঁতে ইকুৱেল টু i নথকাখিনি একেলগে লিখি লৈছো x² - 1 তাৰ পিছত এটা i থকাটো পিছত লিখিম প্লাস y স্কয়াৰ আৰু i থকাটো লিখিলে কি হ'ব প্লাস iy মানে প্লাস I into 2y divided by কি কৈছে x + 1 হোল স্কয়ার প্লাস y স্কয়ার কিন্তু আমাৰ এটো কিহৰ মান পাইছো আমি ইকুৱেল টু এটো z - 1 by z + 1 ৰ মান পাইছো কিন্তু আমাক কোৱা আছে এইটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা এতিয়া এইটো পাইছো z - 1 by z + 1 কিন্তু আমি পাইছো এইটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা গতিকে লিখি লম যেহেতু z - 1 by z + 1 equal to এটা বিশুদ্ধ কাল্পনিক সংখ্যা এতেকে বিশুদ্ধ কাল্পনিক সংখ্যা মানে কি ইয়াৰ কেৱল কোনটো পাৰ্ট থাকিব i থকা পাৰ্টটোহে থাকিব i নথকা পাৰ্টটো নাথাকে বলে মানে i থকা পাৰ্টটো কি হ'ব বিশুদ্ধ কাল্পনিক মানে কি z এটা বিশুদ্ধ কাল্পনিক মানে যদি z plus iy এনেকুৱা নহয় তাৰ মানে কি হ'ব কেৱল i থকা পাৰ্টটোহে থাকিব মানে বাস্তৱ অংশ নাথাকে বাস্তৱ অংশ মানে কি x টো 0 হ'ব লাগিব এই বিশুদ্ধ কাল্পনিক হ'ব লাগিব গতিকে ইয়াৰ x পাৰ্ট কোনটো i নথকা পাৰ্টটো i নথকা পাৰ্ট মানে এই পাৰ্টটো কি আছে দিয়া x² - 1 by y² by a2 এটো তো থাকিবই দুইটা লগতে x + 1 হোল স্কয়ার প্লাস y স্কয়ার ইকুয়াল টু কি হ'ব 0 হ'ব কাৰণ এইটো হ'ব ইয়াৰ বাস্তৱ অংশ
যেহেতু এইটো এটা কি লিখিলো বিশুদ্ধ কাল্পনিক সংখ্যা এতেকে रियल মানে বাস্তব কার বাস্তব z-1/z+1 = 0 হৈ যায় বিশুদ্ধ কাল্পনিক সংখ্যাৰ কাৰণে এইটো আমাৰ 0 হৈ যায় এতিয়া আমাৰ সহজতে ওলাল যে এই তলৰ অংকটো ইয়াৰ লগত পূৰণ হৈ থাকিব সিফালে গৈ গতিকে x² - 1 + y² = কি হৈ গ'ল এটি ইফালে গৈ পূৰণ হ'ল 0 হৈ গ'ল x² + y² = 1 হৈ গ'ল এতিয়া মোৰ √x² + y² = 1 হৈ যাব এইটো মানে কি হয় মডুলাস অফ z = 1 হৈ যাব গতিকে একেবাৰে সহজ প্ৰশ্ন আমি প্ৰথমতে খালি ওপৰৰ কিটা মুখ কিনি শুদ্ধ কৰি গৈ থাকিলে হ'ল আমি যিখিনি কৰি আহিছো স্টেপ কিনি শুদ্ধ কৰি আহিব লাগিব আচ্ছা এতিয়া আমি নেক্সট কোৱেশ্চন 11 নম্বৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন কি দিয়া আছে যদি z1 = 4 - 3i আৰু z2 = 2 + i তেন্তে তলত দিয়া বিলাক সত্য নি অসত্য নিৰ্ণয় কৰা এইখিনি কৰা সহজ একেবাৰে z1 আৰু z2 ৰ মান পাতি দিবা ধৰা 1 নম্বৰটো দিয়া 1 নম্বৰটো পাতিবা লেফট হ্যান্ড সাইডত দিয়া আছে ইকুৱেল টু এটো z1 * z2 দিয়া আছে কি z1 মানে কিমান হয় দিয়া আছে প্ৰশ্নত যে 4 - 3i তাৰ পিছত z2 মানে দিয়া আছে 2 + i ইকুৱেল টু এতিয়া পূৰণ কৰি দিয়া যে 4 × 2 = 8 হ'ল প্লাস 4 × i মানে 4i হ'ল মাইনাস 3 × 2 = 6 6i হ'ল মাইনাস a প্লাস a মাইনাস 3i² ইকুৱেল টু 8 প্লাস এটো মানে মাইনাস 2i প্লাস 3 হৈ গ'ল ইকুৱেল টু 8 প্লাস 3 মানে 11 মাইনাস 2i হৈ গ'ল এইটো মান আমাৰ ইয়াত এনেকৈ ওলাল এতিয়া লেফট হ্যান্ড সাইডে ইয়াৰ মানটো উলিয়াই দিবা √11² প্লাস -2² 11² মানে 121 প্লাস 2² মানে 4 ইকুৱেল টু √125 এনেকুৱা হয় গতিকে তোমালোকে কি কৰিব পাৰিবা এতিয়া এই লেফট হ্যান্ড সাইড ওলাল এনেকৈ ৰাইট হ্যান্ড সাইড উলিয়াবা ৰাইট হ্যান্ড সাইডত দিয়া আছে মডুলাস অফ z1 * মডুলাস অফ z2 আছে এটা উলিয়াই দিছো মডুলাস অফ z1 মানে 4 - 3i মডুলাস অফ z2 মানে 2 + i ইকুৱেল টু ইয়াৰ মডুলাস বেলেগ কৰি উলিয়াব লাগিব গতিকে 4² মানে 16 প্লাস -3² মানে 9 পূৰণ 2² মানে 4 প্লাস ইয়াত 1 আছে 1² মানে 1 ইকুৱেল টু এটো মানে 25 পূৰণ এটো ৰুটৰ ভিতৰলৈ আহিল 5 হৈ গ'ল ঠিক 25 পূৰণ 5 মানে 125 হৈ গ'ল এদিকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হ'ব ঠিক এনেকৈ বাকিখিনি তোমালোকে কৰি চাব পাৰিবা একেবাৰে সহজ এইখিনি মানে পাতিব লাগে ইমান টান কৰি লৈ দিবি আচ্ছা 12 নম্বৰ প্ৰশ্ন ये 12 নম্বৰ প্ৰশ্ন দিয়া আছে শেষৰটো প্ৰশ্ন চাগে এইটো অনুশীলনী হয় ইয়াত দিয়া আছে প্ৰমাণ কৰা যে এইটো প্ৰমাণ কৰা যে z² = মডুলাস অফ z হোল স্কয়ার আচ্ছা এইটো প্ৰমাণ কৰি দিছে গতিকে তোমালোকে ইয়াত একচুয়ালি z ধৰি লবা ধৰা হ'ল আমি ধৰি লৈছো ধৰা হ'ল z = a + ib এতিয়া কি হ'ব লেফট হ্যান্ড সাইড লো ইকুৱেল টু মডুলাস অফ z²। এতিয়া z² মানে কি হ'ব z মানে a + ib গতিকে ব্ৰেকেটৰ ভিতৰত কি আছে স্কয়াৰ আছে কি মডুলাসৰ ভিতৰত প্ৰথমতে কি আছে স্কয়াৰটো প্ৰথমতে কৰি লম √, এটো মানে কি হ'ব a + ib হোল স্কয়াৰ মানে a² + b² মানে ib² মানে i² মানে -1b² + i twice ab ইকুৱেল টু ইয়াৰ মানটো কিমান হ'ব এতিয়া মডুলাস অফ এইটো মানে হ'ব আমাৰ বাস্তৱ অংক এইটো কাল্পনিক অংক গতিকে √a² - b² হোল স্কয়ার প্লাস twice ab হোল স্কয়ার ইকুৱেল টু এইটো স্কয়ার কৰি দিয়া এৰি কি হ'ব এইটো একচুয়ালি এনেকুৱা হ'ব সূত্ৰটো আচ্ছা ভাঙি দিলো a - b হোল স্কয়ার মানে a² হোল স্কয়ার মানে a পাওয়ার 4 minus twice ab মানে a² b² plus b² মানে b পাওয়ার b² হোল স্কয়ার মানে b পাওয়ার 4 plus 2² মানে 4 a² b² ডাইরেক্ট বাদিব পারি एक्चुअली ইয়াত এটো কি হৈ গল a পাওয়ার 4 minus a² b² plus a² মানে plus twice a² b² plus b পাওয়ার 4 ইকুৱেল টু কিমান হ'ল এটো আকৌ কি কৰিলো a² plus b² হোল স্কয়ার হয় নিশ্চয় বুঝি পাইছা a² + b² হোল স্কয়ার মানে এইটো পাবা কারণ a² মানে এইটো হোল স্কয়ার a পাওয়ার 4 হ'ব
বি পাৱাৰ 4 হ'ব টুৱাইছ এ বি মানে এ স্কুৱেৰ বি স্কুৱেৰ এইটো ৰুট অভাৰ এইটো স্কুৱেৰ কেঞ্চেল হ'ল এইটো ৰুট অভাৰ এইটো স্কুৱেৰ গতিকে থাকিল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ থাকে এইটো হ'ল আমাৰ লেফ্ট হেণ্ড সাইড ঠিক এনেকৈ তোমালোকে ইয়াৰ ৰাইট হেণ্ড সাইড উলিয়াবা কেনেকৈ ৰাইট হেণ্ড সাইড ইকুৱেল টু মডুলাছ অফ জেড হোল স্কুৱেৰ প্ৰথমতে মডুলাছ অফ জেড উলিয়াব দিছে মানে এ প্লাছ আই বি মডুলাছ অফ জেড মানে কিমান এ প্লাছ আই বি স্কুৱেৰ জেড মানে এইটো গতিকে মডুলাছ অফ জেড মানে হ'ব ৰুট অভাৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ এতিয়া এইটো হোল স্কুৱেৰটো আছে কি হোল স্কুৱেৰ ৰুট অভাৰ কেঞ্চেল কৰি ইয়াত থাকিল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ গতিকে লেফ্ট হেণ্ড সাইড ইকুৱেল টু কি হৈ গ'ল ৰাইট হেণ্ড সাইড হৈ গ'ল এইটো আছিল আমাৰ কৰিবলগীয়া প্ৰমাণ এইটো আছিল 12 নম্বৰৰ এ এতিয়া 12 নম্বৰৰ বি আহিল ইয়াৰ খালি শেষত লিখি দিবা লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড এতিয়া 12 নম্বৰৰ বি শেষৰটো প্ৰশ্ন আচ্ছা এতিয়া যদি যিকোনো এটা জটিল সংখ্যা জেডৰ বাবে যদি এটা জটিল সংখ্যা জেড তাৰ মানে ধৰা হ'ল জেড জটিল সংখ্যা বুলি কৈছে গতিকে জেড ইকুৱেল টু এ প্লাছ আই বি ধৰি দিলোঁ এতিয়া যদি দিয়া আছে আমাক কি বুলি যে মডুলাছ অফ জেড প্লাছ 1 ইকুৱেল টু মডুলাছ অফ জেড মাইনাছ 1 মডুলাছ অফ জেড মাইনাছ ইকুৱেল টু এতিয়া কি হ'ব মডুলাছ অফ জেড জেড মানে এ প্লাছ আই বি প্লাছ 1 ইকুৱেল টু জেড মানে এ প্লাছ আই বি মাইনাছ 1 প্ৰথমতে কি কৰিম বাস্তৱ অংকখিনি একেলগ কৰিম এ প্লাছ 1 প্লাছ আই বি মডুলাছ ইকুৱেল টু ইয়াৰ পৰা এ মাইনাছ 1 প্লাছ আই বি মডুলাছ এই বাস্তৱ অংক ইকুৱেল কৰিছোঁ এতিয়া মডুলাছ ৰুট অভাৰ মডুলাছ মানে কি হ'ব ৰুট অভাৰ এ প্লাছ 1 হোল স্কুৱেৰ প্লাছ ইয়াত কি হ'ব এ টু বি স্কুৱেৰ ইকুৱেল টু এইফালে একে হ'ব এ মাইনাছ 1 হোল স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল টু কি হ'ল এতিয়া দুইফালে ৰুট অভাৰ আছে গতিকে দুইফালে স্কুৱেৰ দিলে কেঞ্চেল হ'ব ইয়াত কি থাকিল এ প্লাছ 1 স্কুৱেৰ মানে এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি টুৱাইছ এ প্লাছ বি স্কুৱেৰ মানে 1 প্লাছ ইয়াত কি আহি গ'ল এইটো বি স্কুৱেৰ আহি গ'ল এতিয়া ঠিক একেদৰে এইফালেও কি হ'ব ৰুট অভাৰটো কেঞ্চেল কৰি কি এ মাইনাছ বি হোল স্কুৱেৰ মানে এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ মানে 1 প্লাছ কি হৈ গ'ল ইয়াত এইটো বি স্কুৱেৰ গতিকে কি হ'ল এতিয়া প্লাছ বি স্কুৱেৰ কেঞ্চেল যাব প্লাছ এ স্কুৱেৰ কেঞ্চেল যাব প্লাছ এ প্লাছ 1 প্লাছ 1 কেঞ্চেল যাব থাকিল কি টুৱাইছ এ ইকুৱেল টু মাইনাছ টুৱাইছ এ এতিয়া টুৱাইছ এ ইফালে লৈ আহা টুৱাইছ এ প্লাছ টুৱাইছ এ হৈ গ'ল ইকুৱেল টু 0 এইটো প্লাছ টুৱাইছ এ ইফালে আনিলোঁ ইকুৱেল টু 0 হ'ল ইমপ্লাইজ দেট টুৱাইছ এ প্লাছ টুৱাইছ এ মানে 4a ইকুৱেল টু 0 ইমপ্লাইজ দেট a ইকুৱেল টু 0/4 হৈ গ'ল a ইকুৱেল টু 0/4 0/4 মানে 0 হৈ গ'ল গতিকে আমাক প্ৰমাণ কৰিবলৈ দিছিল ৰিয়েল অবজেক্ট a মানে কি ৰিয়েল অবজেক্ট গতিকে a ইকুৱেল টু 0 হ'ল গতিকে ৰিয়েল অবজেক্ট মানে 0 হ'ল a মানে এইটো z মানে এইটো গতিকে ৰিয়েল অফ z ইকুৱেল টু a আৰু ইমাজিনাৰী z মানে কি b হ'ব গতিকে ৰিয়েল অফ z ইকুৱেল টু 0 পালোঁ এতেকে প্ৰমাণিত গতিকে আমি আজি বহুতখিনি কৰিলোঁ অনুশীলনী 2.3 গতিকে তোমালোকে এইখিনি কৰিব গোটেইখিনি কৰি ল'বা গোটেইখিনি মই কৰিয়ে দিছোঁ আচলতে গতিকে কৰিবলৈ নতুন একো নাই ভালকৈ পাতি ল'বা তে ইয়াৰ পিছত যিবোৰ কথা আহিব জটিল সংখ্যাৰ পূৰ্ণাংক আৰ থিটাৰ বিষয়ে এইখিনিৰ বিষয়ে আচলতে আমি ত্ৰিকোণমিতি চেপ্টাৰটো পঢ়াৰ পিছতে বুজিব পাৰিম এডভান্স মেথছত ত্ৰিকোণমিতিক পঢ়াৰ পিছত কেৱল জেনেৰেল মেথছৰ বুলি নহয় গতিকে এডভান্স মেথছত ত্ৰিকোণমিতিক পঢ়াৰ পিছতহে আমি ইয়াৰ পিছৰ বাকী যিখিনি আছে পাৰ্টখিনি আলোচনা কৰিম গতিকে কাৰণ তাত এই থিটাৰ বিষয়ে আমাক বহুতখিনি কথা জানিব লাগিব গতিকে এতিয়া আমি নতুন চেপ্টাৰহে আৰম্ভ কৰিম এই চেপ্টাৰটো এতিয়াৰ কাৰণে ইমানতে সমাপ্ত হ'ল ঠিক আছে